কিবা যেন নাই আজি নাই কিবা যেন নাই আজি নাই আছে হুমুনিয়া। কলাগুৰুৰ এই গীতেৰে যিগৰাকী গণশিল্পীয়ে শতসহস্ৰজনৰ অন্তৰ চুই গৈছিল সেইগৰাকী দৰ্দী কণ্ঠশিল্পী পংকজ বৰদলৈয়ে সকলোকে আৱেগিক কৰি এই সংসাৰৰ পৰা বিদায় মাগিলে। তেজপুৰৰ টাইমছ হস্পিটেলত মৃত্যু শিল্পী পংকজ বৰদলৈৰ। জ্যোতি বিষ্ণুৰ গীতবোৰ উজ্জীৱিত কৰি তোলা, ভূপেন্দাৰ সৈতে বিপ্লৱৰ গীত গোৱা, জুবিন গাৰ্গৰ লগত অভিনয় কৰা বজ্ৰনীনাদৰ অধিকাৰী পংকজ বৰদলৈক অনুৰাগীয়ে শেষ শ্ৰদ্ধা জনালে। দৰং মহাবিদ্যালয়, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন আৰু বান থিয়েটাৰত বিধায়ক উপায়ুক্তকে ধৰি অনেক গুণমুগ্ধই অন্তিম সেৱা জনায়। আমাৰ সমগ্ৰ ৰাজ্যখনৰ বাবে এইটো বৰ দুখজনক খবৰ। আমাৰ শিল্প আৰু সাংস্কৃতিক জগতখনৰ অপূৰণীয় ক্ষতি হ'ল। ভূপেন হাজৰিকাক তাৰ প্ৰশংসা কৰিছিল। বিশেষকৈ মই ভাবোঁ যে অসমত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী সৃষ্টিৰাশিক শুদ্ধ ৰূপত আৰু প্ৰচাৰ আৰু প্ৰসাৰ কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি থৈ গ'ল পংকজ বৰদলৈ। 1960 চনৰ 24 ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল পংকজ বৰদলৈয়ে। 3 দশক ধৰি গীতৰ মাজেৰে জনতাক উদ্বুদ্ধ কৰিছিল বৰদলৈয়ে। অসম আন্দোলনৰ পৰা কা বিৰোধী আন্দোলনলৈ জাতিৰ সংকটকালত ৰাইজৰ কণ্ঠ হৈ আহিছিল পংকজ বৰদলৈ। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ থাকিও ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ গীতৰ মাজেৰে জনতাক জগাই তোলা শিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী। তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকা, প্ৰাগ নিউজ।